হোলোঙাপাৰ গিবন অভয়াৰণ্য আচলতে প্ৰকৃতিপ্ৰেমীসকলৰ বাবে অতি চিৰপৰিচিত নাম, এইবাবে চিৰপৰিচিত কিয়নো উত্তৰ পূৰ্বাঞ্চলত পৰা 9বিধ প্ৰজাতিৰ বান্দৰ 7বিধ প্ৰজাতিৰ বান্দৰ একেলগে এই অভয়াৰণ্যখনত বসতি কৰি আহিছে। আৰু এই যি গিবন অভয়াৰণ্য অভিশাপস্বৰূপ হৈ পৰিছে ইয়াত থকা ৰেলপথটো। আচলতে ৰেলপথটোৰ এই উজনিলৈ যোৱা যি একমাত্ৰ ৰেলপথ, এই ৰেলপথৰ দাঁতিটোত যদি আমি যাওঁ, মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিম, দাঁতিত প্লাষ্টিকৰ সামগ্ৰীয়ে আচলতে ভৰি পৰিছে। যেনিয়ে চাওঁ তেনিয়ে প্লাষ্টিকৰ বটল, চিপছৰ বাকলি। আচলতে এই সামগ্ৰীসমূহে কিন্তু ইয়াত যি জীৱ জন্তু বসবাস কৰে, যি দুষ্প্ৰাপ্য জীৱ জন্তু বসবাস কৰে, তেওঁলোকৰ কাৰণে কিন্তু এক প্ৰকাৰ অভিশাপস্বৰূপ হৈ আহিছে। ইতিমধ্যে আমি দেখা পাইছিলোঁ যে হাতীৰ যি মলত আচলতে এনেধৰণৰ প্লাষ্টিক পোৱা গৈছিলে, হাতীৰ মলতো প্লাষ্টিক উদ্ধাৰ হৈছিলে। আচলতে এই ৰেলপথ চোৱাই কিন্তু যি যাত্ৰীসকল আছে তেওঁলোকৰ সচেতনতাৰ অভাৱেই হওক বা ৰেলৰ উজনিলৈ যোৱা ৰেলপথত কোনো ধৰণৰ তেনেকুৱা সাৱধানমূলক ব্যৱস্থা নথকাৰ ফলতে এই পথৰ দাঁতিত কিন্তু গিবন অভয়াৰণ্যলৈ মানুহে প্লাষ্টিক নিক্ষেপ কৰি আহিছে। পিনাকপানী বৰঠাকুৰ আছে, যিহেতু আপুনি এই অঞ্চলতে বসবাস কৰি আহিছে, আপোনালোকে কি ক'ব এই সন্দৰ্ভত? হয়, এই ৰেলপথ চোৱা আচলতে গিবনখনৰ কাৰণে সঁচাকৈ বৰ অভিশাপ। এনেও ইয়াতে মানে ট্ৰেইনৰ স্পীড লিমিট দিয়া আছে 30 বা 40 কিলোমিটাৰ, কিন্তু কথাটো হ'ল ট্ৰেইন ইয়াত যায় 120-150 কিলোমিটাৰ স্পীডত যায়। আৰু আপোনালোকে নিউজটো প্ৰকাশ কৰিয়ে থাকে, ইয়াতে হাতী মৰে, বাঘ মৰে, গাহৰি মৰে। এতিয়া নতুনকৈ এটা সংযোগ কৰিছে যে গিবন অভয়াৰণ্যখন এই ৰেল বিভাগটোৰ কাৰণে এটা ডাষ্টবিনত পৰিণত হৈছে। তেওঁলোকে কি কৰে, যিবোৰ ৰেলত মানে খাদ্য খোৱাৰ ব্যৱস্থা আছে, তেওঁলোকে কি কৰে, গোটেই পেলনীয়া সামগ্ৰীখিনি তেওঁলোকে ষ্টক কৰি ৰাখি দিয়ে আৰু গিবন সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰে, ইয়াতে পেলাই দিয়ে। আৰু আপোনালোকে দেখিছেই যে ৰেলপথটোৰ দুয়োকাষে যথেষ্ট সংখ্যক পলিথিন আৰু তেওঁলোকৰ হোটেলত ব্যৱহাৰ কৰা যিবোৰ পেকেট, সেইবোৰ ইয়াত যথেষ্ট পৰিমাণে পোৱা গৈছে। আৰু তেওঁলোকে কি কৰে, লগতে যিখিনি অলাগতিয়াল খাদ্য, মানে যিখিনি বেয়া হৈ যোৱা খাদ্যখিনি ইহঁতি ইয়াতে পেলাই দিয়ে। ৰেল লাইনত পৰাৰ পিছত কি হয়, জীৱ জন্তুবোৰে এইবোৰ খাবলৈ আহে আৰু বিভিন্ন ধৰণৰ ইয়াতে মানে দুৰ্ঘটনা সংঘটিত হোৱাৰ থল ইয়াত আছে। আৰু দ্বিতীয় কথাটো কি হৈছে, আমি বাহিৰত দেখিবলৈ পাইছোঁ, এতিয়া ইয়াৰ পৰা ওলাই যোৱা, গিবনৰ পৰা ওলাই যোৱা হাতী আমি দেখিবলৈ পাইছোঁ। হাতীয়ে যিখিনি মানে মল ত্যাগ কৰে, সেই মল ত্যাগত ৰেলৱে ডিপাৰ্টমেণ্টৰ যি পেকেজিঙৰ তেওঁলোকৰ নাম খোদিত থকা পেকেজিঙৰ পেকেট আমি হাতীৰ প্লাষ্টিকৰ পেকেট আমি পাইছোঁ। গতিকে এইটো কিমান ডাঙৰ কথা হৈছে সেইটো আচলতে ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াত গুৰুত্ব দিব লাগে। বন বিভাগেই নহয়, ৰেল বিভাগে, বন বিভাগে, দুয়োটা বিভাগে ইয়াত এইটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু খুব সোনকালে, মানে খুব কম দিনৰ ভিতৰত দুইটা মানে ৰেলপথটোৰ দুইটা ছাইড মানে তেওঁলোকে যাতে পৰিষ্কাৰ কৰে, সেইটো আমি দাবী জনাইছোঁ। আচলতে এটা কথা আমি ইয়াতে উল্লেখ কৰিব লাগিব যে ৰেল বিভাগে আচলতে যাত্ৰীসকলেই নহয়, কিন্তু ইয়াত যি ৰেলত যি পেণ্টিকাৰ থাকে, পেণ্টিকাৰৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকে কিন্তু সেই খাদ্যসমূহ বা যি প্লাষ্টিকৰ যি পেকেটসমূহ আহে কিন্তু এই গিবন অভয়াৰণ্যৰ মাজতেই তেওঁলোকে পেলাই থৈ যায়, যাৰ ফলত দুৰ্ভোগ ভুগিছে কিন্তু ইয়াত থকা জীৱকুলৰ প্ৰতি। ইয়াত দেখা গৈছে যে ৰেল বিভাগে কিন্তু এই গিবনখনৰ দাঁতিত, ৰেলপথৰ দাঁতিত থকা যিসমূহ প্লাষ্টিক আছে, চফা কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। কিন্তু এই পথেৰে নিতৌ তেওঁলোকে খোজকাঢ়ি অহা যোৱা কৰে বা ৰেল বিভাগে জ্ঞাত যে ইয়াত প্লাষ্টিক পৰি আছে। এই ক্ষেত্ৰত কি ক'ব ৰেল বিভাগে? আচলতে এইটো কি মানে এইটো এটা তেওঁলোকে পদক্ষেপ ল'বই লাগে। কাৰণ যদি পেচেঞ্জাৰে পেলায় তেতিয়াহ'লে এই ট্ৰেইনখনটো অকল গিবনৰ মাজতে ৰৈ নাথাকে নহয়, এইখন তিনিচুকীয়া, ডিব্ৰুগড়লৈ, মৰিয়নি, বিভিন্ন জেগালৈ যায়। আমি ইমান বেছিকৈ পলিথিনটো আমি বেলেগ জেগাত দেখা পোৱা নেদেখোঁ। গতিকে মই ভাবোঁ তেওঁলোকে কি কৰে, এইখিনি ষ্টক কৰি ৰাখি থয় আৰু গিবন সোমোৱাৰ লগে লগে। আৰু এইটোৰ ওপৰত আমি বহুতবাৰ আমি ৰেল বিভাগক জনাইছোঁ, বন বিভাগক জনাইছোঁ, কিন্তু তেওঁলোকে কয় যে কেইদিনমানৰ পিছত চফা কৰাই দিম, আমুক তামুক কয়, কিন্তু নাই, আজিলৈকে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। আৰু মই এটা কথা কওঁ, যদি তেওঁলোকে নোৱাৰে তেতিয়াহ'লে লিখিতভাৱে আমাক দিয়ক। আমাৰ গাঁৱৰ মানুহ আছে, আমাৰ প্ৰকৃতিপ্ৰেমী আছে, আমি লাগিলে দৰকাৰ হ'লে আমি নিজে কৰিম। আমাৰ নিজৰ পইচা খৰচ কৰি হ'লেও আমি চফা কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। ধন্যবাদ। এয়া আছিল পিনাকপানী বৰঠাকুৰ। আচলতে এটা কথা উল্লেখ কৰিব যে লাগিবই যে এই ৰেলপথ চোৱাৰ ফলত কিন্তু জীৱকুলৰ প্ৰতি, গিবন অভয়াৰণ্যত থকা কপিকুলৰ প্ৰতি কোনো লাভান্বিত হোৱা নাই, বৰঞ্চ তেওঁলোকৰ জীৱনৰ প্ৰতি মৃত্যুৰ সংশয় সকলো ধৰণৰ আহিছে। শেহতীয়াকৈ এই ৰেল বিভাগৰ যি ডাষ্টবিনত ৰূপান্তৰিত হৈছে, তাৰ ক্ষেত্ৰত কিন্তু ৰেল বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত ইয়াত পেণ্টিকাৰেই হওক বা যাত্ৰীয়ে হওক, তেওঁলোকে কিন্তু ইয়াত প্লাষ্টিক যি সামগ্ৰীসমূহ আছে, যিখিনি জাবৰ জোথৰ আছে, সকলো কিন্তু এই গিবন অভয়াৰণ্যৰ মাজতে পেলাই থৈ যাবলৈ কুণ্ঠাবোধ নকৰে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।